সো হাই গাইজ, গুড মৰ্ণিং। আমি ৰাতিপুৱা এয়া গাড়ী লোড কৰি আছোঁ, আমাৰ ডেক'ৰেশ্যনৰ গেট লোড কৰি আছোঁ। আৰু এয়া দেৰগাঁও আহি পালোঁ। দেৰগাঁও দেখিছে গাড়ী লাগি আছে, ধৰ্মশালাত কিমান এইখিনি খুলি আছে আৰু আমিও লৈ আহি পাইছোঁ। আৰু এয়া বনাই আছোঁ গেট। এইকেইটা গেট হ'ব, আপোনালোকে দেখিছে। আপোনালোকক প্ৰথমৰ পৰা আৰু নেক্সট পৰ্যায়লৈকে আপোনালোকক দেখুৱাই আছোঁ। এয়া গেট আমি বনাই ৰাখিছোঁ আৰু এতিয়া গেট উঠিম আৰু এয়া গেট দেখিছে আৰু গেটত মই এয়া উঠি আছোঁ। সেইটো গোটেই লাইন বান্ধিবলগীয়া হৈছে আৰু গেটটো ক'তো চাপোৰ্ট নাই, তেনেকুৱাতে বনাই আছোঁ আমি। এয়া দেখিছে। আপোনালোকে ক'তবা যদি ডেক'ৰেশ্যন যেনেকৈ ডেক'ৰেশ্যন নাহওক, আপোনালোকে কণ্টেক্ট কৰিব, পাই যাব। দেখিছে। আৰু এয়া আমাৰ গেট হৈ যোৱাৰ পাছত আমি এয়া বগা কাপোৰ মাৰিবলৈ লৈছোঁ আৰু আপোনালোকক দেখুৱাই আছোঁ ভিতৰত চবটো গোটেই কেনেকুৱা কি। এয়া দেখিছে, এইটো হৈছে আৰু মোটামুটি গেটত আমি বগা কাপোৰ লগাই আছোঁ। তাৰপিছত আমাৰ ভিতৰত এয়া ফুলৰ সেইখিনি বনাই আছে আৰু যিকেইটা লগাব বাহিৰত সেইখিনি বনাই আছে ভিতৰত। ৰাতি আমাৰ এতিয়া প্ৰায় 12টামান বাজিছে, ৰাতিপুৱাৰ পৰা 12টামান বাজিলে। এয়া মনটো চাওঁ, এয়া ফুল লগাবলৈ আৰম্ভ কৰিছোঁ আৰু লগাই আছে। এইটো গাড়ীত উঠি পেলাই লগাবলগীয়া হৈছে, কাৰণ ওখটো আপোনাৰ 11 ফুট। এয়া দেখিছে লাগি আছে আৰু ল'ৰাকেইটাই। আপোনালোকৰ ক'তবা যদি প্ৰয়োজন হয় ডেক'ৰেশ্যনৰ, যেনেকুৱাই ডেক'ৰেশ্যনো নহওক, আপোনালোকে এয়া কণ্টেক্ট নাম্বাৰ দিয়া থাকিব, আপোনালোকে কণ্টেক্ট কৰিব পাৰিব। আপোনাক এতিয়া পূৰা কমপ্লিট হৈ যোৱাৰ পাছত আপোনালোকক দেখুৱাম আৰু কেনেকুৱা লাগিব। আপোনালোকে লাইক কমেণ্ট জনাব। দেখিছে আৰু কমেণ্ট অলপ বাকী আছে আৰু এক চাইডটো লগাব। এইকেইটা হৈ যোৱাৰ পাছত আৰু গোটেইখিনি আপোনালোকক দেখুৱাম এক চাইডৰ পৰা। এইটো ৰাতিৰ দৃশ্য, আমাৰ কমপ্লিট হৈ যোৱাৰ পাছত দৃশ্য। সেয়া দেখিছে, ভাল লাগিছে নিশ্চয়। ভিডিঅ'ত যেনেকুৱা লাগিছে চেম তেনেকুৱাই আছে। আৰু এয়া দেখিছে কাৰ কি আছে আৰু আপোনালোকক দেখুৱাই আছোঁ। এতিয়া ভিতৰতো দেখুৱাম। এইটো নিশ্চয় ভাল লাগিছে, খুবেই ভাল লাগিছে। আৰু দেখো, এইটো চেল্ফি ষ্টেণ্ড, আপুনি এইটো চেল্ফি ষ্টেণ্ড দেখিছে, চেল্ফি ষ্টেণ্ড। ভিতৰলৈ যাওঁৱে, এইটো দুৱাৰমুখত গণেশ ভগৱানৰ এটা মূৰ্তি লগোৱা আছে আৰু ভাল লাগে। এয়া দেখিছে। যাওঁগে ভিতৰলৈ, অকণ দেখুৱাইছোঁ আপোনালোকক। আহক, আপোনালোকক দেখুৱাই আছোঁ। এয়া ভিতৰৰ ডেক'ৰেশ্যন চাব, এইটো চাওক। এয়া দেখিছে। এইটো বাহিৰৰ চেল্ফি ষ্টেণ্ডটো। তো ধন্যবাদ থাকিল আপোনালোকলৈ। আপোনালোকক যদি ক'ৰবাত ডেক'ৰেশ্যনৰ প্ৰয়োজন হয়, আপোনাৰ স্ক্ৰীণত নাম্বাৰ দিয়া থাকিব, আপোনালোকে কণ্টেক্ট কৰিব। আৰু পেণ্ডেলো যেনেকুৱা ধৰণৰ লাগে আপোনালোকক পেণ্ডেলো পাই যাব। আপোনালোকে নাম্বাৰত ফোন কৰিব, পেণ্ডেল ডেক'ৰেশ্যন যি হওক পাই যাব। আপোনালোকে কমেণ্ট এটা কৰিব। ধন্যবাদ। আৰু